সমাধান কৰিবলৈ লৈছোঁ 4.3 3 নম্বৰৰ গণিতকেইটা চোৱা 3 নম্বৰত কি দিয়া আছে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা তলৰ সমীকৰণবোৰৰ কি কৰিব দিছে মূল উলিয়াব দিছে গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা 1 নম্বৰটোত দিয়া আছে x - 1/x = 3 যত x not = কি হ'ব 0 x কেতিয়াও 0 হ'ব নোৱাৰে ইয়াতে চোৱা মূল উলিয়াব দিছে প্ৰথমতে আমি চোৱা 4.3 3 1 নম্বৰটো 3 1 নম্বৰটো কি দি আছে প্ৰথমতে লিখি লও x - 1/x = 3 যত x not = 0 ইয়াতে চোৱা x ৰে আটাইকেইটাক আমি এইটো x ৰে গোটেইকেইটাক আমি পূৰণ কৰি লম প্ৰথমতে সমাধান বুলি লিখি লও চোৱা x into x minus x into 1/x is equal to 3 into x প্ৰথমটো হওক আমি গোটেইকেইটাক পূৰণ কৰিছোঁ ইয়াতে চোৱা কি হ'ল x² হ'ল ইয়াতে x কেনসেল যায় -1 is equal to thrice x এই thrice x টো আমি এইফালে লৈ আহিম কিয়নো আমি ax² plus bx plus c is equal to 0 a not is equal to 0 এইটো আমি বনাই ল'ব লাগিব হয়নে ইয়াতে তোমালোকে সাইডত লিখিব পাৰা যে x ৰে আটাইকেইটাক পূৰণ কৰি এনেকৈ সাইডত লিখিব ল'ব পাৰা একো নাই তোমালোকে দুটা এটা কৰাৰ পিছত গম পাবা যেহেতু thrice x টো আমি এইফালে লৈ আহো ডাইৰেক্ট যত সৰি x² এই thrice x টো ইয়াতে বহিব thrice x ইয়াতে প্লাস আছে ইয়াতে মাইনাস -1 is equal to 0 এতিয়া আমি abc খিনি উলিয়াই লম ইয়াত a is equal to 1 b is equal to -3 c is equal to -1 এতেকে b² - 4ac টো আমি আৰু উলিয়াই না থাকো ডাইৰেক্ট কৰিম x is equal to -b plus minus b² - 4ac by twice a গতিকে -b মানে ইয়াতে কি আছে -3 আছে হয়নে plus minus b² - 4ac b² মান -3² - 4ac a মানে হৈছে 1 c মানে হৈছে -1 by twice a মানে 1 সরি ক্যামেরা আহা নাই তার পিছত চোৱা মাইনাসে মাইনাসে প্লাস ইয়াতে হ'ব 3 প্লাস মাইনাস 3 into 3 কি হ'ব 9 মাইনাসে মাইনাসে প্লাস 4 into 1 4 by 2 into 1 2 3 plus minus 9 into 4 13 by 2 এতেকে মূল দুটা হ'ব আমাৰ ডাইরেক্ট এতেকে মূল দুটা হ'ব এটা লাইনতে লিখি দিম বারবার লিখি না থাকো মূল দুটা হ'ব এটা হ'ব x is equal to 3 plus √13 by 2 or x is equal to 3 minus √13 by 2 এই দুটাই হৈছে এটোৰ মূল আশা কৰিছো তোমালোকে বুজিব পাৰিছা তাৰ পিছত 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে 1/x plus 4 minus 1/x minus 7 is equal to 11/x যত x not is equal to -4 7 চোৱা 2 নম্বৰটো চোৱা দিয়া আছে 1/x plus 4 minus 1/x minus 7 is equal to 11/30 যত কি দিয়া আছে যে x not is equal to -4 আৰু 7 x কেতিয়াও 4 বা -4 বা 7 হ'ব নোৱাৰে গতিকে ইয়াতে আমি কি কৰিম প্ৰথমতে চোৱা প্ৰথমতে আমি এটো লহাগু ললে কিমান হ'ব x plus 4 আৰু এটা x minus 7 এই দুটা লহাগু এই x plus 4 এদি x plus 4 এটো ক্যান্সেল হৈ যাব থাকিব কি x minus 7 এটুক দি 1 ক ইনটু কৰিলে কিমান হ'ব 1 হ'ব minus x
x - 7 এদি x - 7 কেনসেল থাকিব কি x + 4 x + 4 থাকিব মানে ইকুৱেল টু 11/30 ইয়াতে চোৱা এইখিনি আমি বহাই যাওঁ x - 7 minus x plus a minus a minus 4 by x plus 4 x minus 7 এটুকু আমি ইনটু কৰিব লাগিব 11/30 এতিয়া চোৱা ওপৰৰ লাইনটো কৰি ললোঁ এতিয়া x - 7 এইটো মাইনাছ এইটো প্লাছ মাইনাছে প্লাছে কেনসেল -7 আৰু -4 কিমান হ'ল -11 এতে x into x square plus x into -7 x into -7 7x -7x হ'ব ইয়াতে -7x তার পিছত প্লাস 4x 4 into x 4x minus plus a minus 4 into 7 24 is equal to 11/30 তার পিছত চোৱা 11 আমি এইফালে কিন্তু কাটি দিব পাৰো যেহেতু আমি বজ্ৰ পূৰণ কৰিলেও কাটি দিব পাৰিম নহলে এই 11টোক আমি লহগও ল'ব পাৰিম গতিকে আমি ওপৰৰ ইয়াৰে 11টো আৰু ইয়াৰে 11টো নাই কৰিলো ইয়াতে x স্কয়াৰ minus 7x plus 4x minus 3x থাকিব minus 28 ইয়াতেও 11 টো আমি কমন লৈছিলো ইয়াতে থাকিব 1/30 ইয়াতে আমি বজ্ৰ পূৰণ কৰিলে কি হ'ব x square minus x square minus 3x minus 28 is equal to 1 into 30 মানে এই 30 টো আমি এইফালে লৈ আহিম চোৱা এইখিনি ইয়াতে কৰি দি আছো x square minus 3x minus 28 হেতু 30 টো হেফালে প্লাস হৈ আছিল এফালে আহিলে মাইনাস হৈ যাব is equal to 0 32 মাইনাস আছিল নে প্লাস আছিল ইয়াতে এটো মাইনাস এটো মাইনাস ও এটো মাইনাস আছিল 32 মাইনাস আছিল এফালে আহিলে প্লাস হৈ গল kx square minus 3x plus 2 is equal to 0 এতিয়া আমি ইয়াত আমি abc খিনি উলাই লম ইয়াত দেখিছানে abc উলিয়াওতে কিমান সময় লাগিল গতিকে মনোযোগ দিবা স্কিপ নকৰিবা স্কিপ কৰিলে একো বুজি নোপোৱা 1 b মানে -3 আৰু c মানে কি কোৱাচোন 2 এতিয়া আমি কি কৰিম সূত্ৰটো প্ৰয়োগ কৰি মূল দুটা উলিয়াম এতিয়া আমি দিখা সূত্ৰটো প্ৰয়োগ কৰিম এখিনি লিখি লোৱা তাহলে নেক্সট পেজত চোৱা এতেকে x is equal to minus b plus minus root over b square minus 4ac by twice a minus b মানে হৈছে তোমালোকে বহি উলটাই লৈ চাই থাকিবা minus b মানে হৈছে -3 plus minus b square মানে -3 square minus 4ac আৰু twice a তে +3 হৈ গল ইয়াতে মাইনাসে প্লাস প্লাস মাইনাস 3 স্কয়ার কৰিলে -3 স্কয়ার কৰিলে +9 হ'ব -4 into 8 4 into 2 8 2 into 1 2 ইয়াতে 3 প্লাস মাইনাস 1 root over 1 2 1 ৰ ওপৰত root থাকা নাথাকা একেই কথা ডাইৰেক্ট 1 আমি লিখিব পাৰো by 2 এতেকে আমাৰ মূল দুটা হ'ব x is equal to 3 plus 1/2 is equal to 4/2 2 3 4 দুইবাৰ কাটিব পাৰো তাৰ পিছত or x is equal to 3 minus 1/2 is equal to 2/2 by 1 গতিকে আমাৰ মূল দুটা এটা হল 2 এটা হল 1 এটো হৈছে আমাৰ নিয়ম আনসার তাৰে পিছৰটো চোৱা তাৰে পিছৰ 2 3 নম্বৰটো চোৱা 2
2/3 x square minus 1/3x minus 1 is equal to 0. So 3 number question 2/3 x square minus 1/3x minus 1 is equal to 0. ইয়াতে কি কৰিব পাৰিম প্ৰথমতে আমি যেটো হৰ আছে হৰক গোটেইকেইটাক আমি কি কৰিম পূৰণ কৰিম গতিকে 3 into 2/3 x square minus 3 into 1/3x minus 3 into 1 হয়নে চোৱা is equal to 0 into 3 ইয়াতে কৰিলোঁ এইটো 3 cancel এইটো 3 cancel ইয়াতে থাকিল twice x square minus x minus 3 into 1 minus 3 is equal to 0 এতিয়া আমি ইয়াতে ABC খিনি উলিয়াই লওঁ তোমালোকে এটা কাম কৰা এতিয়া আমি -b এইটো সূত্ৰ প্ৰয়োগ নকৰি এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আনসাৰটো মিলিব গতিকে আমি মূল দুটাহে আমাক উলিয়াব দিছে ইয়াতেতো আমাক দ্বিঘাত সমীকৰণ সূত্ৰটো বহুৱাব দিয়া নাই গতিকে তোমালোকে এতিয়া উৎপাদক বিশ্লেষণ কৰাচোন 2 into 3 কি হ'ব 6 2 into 3 6 সৰি 3 2 into 3 হ'ব 6 মানে -6 -6ক ইয়াতে কি আছে ইয়াতে আছে only x গতিকে 2 into 3 3 to minus 2 to plus কৰিলে -x ওলাই যাব গতিকে চোৱা twice x square minus thrice x plus twice x minus 3 is equal to 0 this what twice ইয়াতে x কমন যাব twice x minus 3 plus 1 এটা কমন যাব twice x minus 3 is equal to 0 চাবা ইয়াতে দুটাৰ এটা লৈ লওঁ twice x minus 3 আৰু x plus 1 is equal to 0 এতিকে আমাৰ দুটা ওলালে নাই এতিকে x is equal to twice x minus 3 is equal to 0 এতিকে twice x ইয়াতে 3 to গুচি গ'ল প্লাস হ'ল x2 ৰাখি থলে ইয়াতে 2 to into হৈ আছে এফালে গ'লে হ'ব ডিভাইড হয়নে 3/2 এটা ওলাল और twice x x plus 1 is equal to 0 হলে x2 ইয়াতে থাকি যাব 1 to হিফালে গলে কি হ'ব -1 এতেকে এটা লাইন লিখি দিবা মূল দুটা হল ইমান ধুনিয়াকৈ মিলি গল হয়নে এনেকেও কৰিব পাৰা তোমালোকে মুঠতে মূল দুটা যদি উলিয়াব দিয়ে তোমালোকে উৎপাদক বিশ্লেষণ কৰিলে তোমালোকৰ বেছি সহজ হ'ব গতিকে মূল দুটা 3/2 আৰু এটা আছে -1 এইটো এনসার তার পিছত চোৱা 3 নম্বৰটো দিয়া আছে twice x square plus 1/2 is equal to twice x হ্যাঁ এইটো ঠিক একেদৰে হৰটো দি আমি পূৰণ কৰিম 3 নম্বৰটো 3 নম্বৰটো হৈছে twice x square plus 1/2 is equal to twice x ইয়াতে চোৱা প্ৰথমতে আমি হৰ যিটো আছে হৰক দি আটাইকেইটা পূৰণ কৰিম twice x square plus 2 into 1/2 is equal to 2 into twice x 4x square plus 2 to cancel 1 is equal to 4x গতিকে ইয়াতে আমি 4x square ইয়াতে প্লাস আছে এফালে আহিলে মাইনাস হ'ব 4x plus 1 is equal to 0 হ'ব ইয়াতে আমি ABC খিনি উলিয়াই নলৈ উৎপাদক বিশ্লেষণ কৰিম ইয়াতে 4 into 1 is equal to কি হ'ব 4 4ক আমি আৰু এটা দুটা উৎপাদক পাম 2 2 এইটো ইয়াতে মাইনাস আছে 4 গতিকে এইটো আৰু এইটো মাইনাস কৰিলে 2টা আমাৰ প্লাস হৈ যাব গতিকে আমি এনেকৈ কৰিম 4x square minus twice x minus twice x plus 1 is equal to 0 twice x to common লোৱা ইয়াতে থাকিব twice x minus 1 থাকিব আকৌ ইয়াতে minus 1 এটা common লোৱা twice x minus 1 is equal to 0 ইয়াৰে দুটাৰ পৰা এটা লৈ লোৱা আৰু এটা common লৈ লোৱা twice x minus 1 এটা লোৱা
আৰু এটা বাহিৰৰখিনি এটা লওঁ 2x minus 1 is equal to 0 এতেকে চোৱা আমি লিখিব পাৰোঁ 2x minus 1 is equal to 0 or 2x minus 1 is equal to 0 2x is equal to 1 2x is equal to 1 ইয়াতে 2 into হৈ আছে ইফালে গ'লে ডিভাইড হ'ব ইয়াতেও 2 into হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব গতিকে আমাৰ দুটা মূল একে ওলাল গতিকে আমি এটা লাইন লিখি দিব পাৰোঁ একে মূল দুটা হৈছে একেবাৰে সহজ হয়নে মূল দুটা হৈছে হাফ তার পিছত চা 3-5 নম্বৰটো কি দিয়া আছে x plus 1 by x is equal to 2 ইয়াতে আমি যেহেতু চা 5 নম্বৰটো আগতে বহাই লওঁ ডাইৰেক্ট সমাধান কৰি আছোঁ মই তোমালোকক প্ৰশ্ন লিখি থকা নাই কি দিয়া আছে x plus 1 by x is equal to 2 ইয়াতে হৰত x আছে গতিকে আমি x দি গোটেইটা কিন্তু কৰিব লাগিব প্লাস x into 1 by x is equal to 2 into x ইয়াতে চোৱা x into x square plus into x cancel 1 is equal to 2x এইফালে লৈ আহা x square minus ইয়াতে প্লাস আছে এইফালে হল মাইনাস হ'ব প্লাস 1 is equal to 0 এতিয়া ইয়াতে উৎপাদক বিশ্লেষণ কৰা ইয়াতে 1 আছে ইয়াতে 1 আছে 1 into 1 is equal to 1 এই দুটাকে যদি তুমি মাইনাস কৰা -2 ওলাই যাব গতিকে x square minus 1x minus 2x plus 1 is equal to 0 ইয়াতে আমি এটা x কমন লব পাৰো ইয়াতে থাকিব x minus 1 আকৌ ইয়াতে এটা -1 কমন ললে ইয়াতে এটা -1 কমন ললে ইয়াতে থাকিব x minus 1 is equal to 0 এটা হল আমাৰ x minus 1 আনটো x minus 1 এতেকে আমি মূল দুটা কেনেকৈ উলিয়াম এতেকে x minus 1 is equal to 0 or x minus 1 is equal to 0 এতেকে ইয়াতে -1 আছে ইফালে গলে +1 হ'ব এতেকে আমি শেষত এটা লাইন লিখি দিব পাৰো এতেকে মূল দুটা হৈছে দুটা মূল একেই হৈছে 1 এটা 1 বুঝি পাইছানে এইটোৱে হৈছে আমাৰ আনসাৰ তাৰে পিছত চোৱা তাৰে পিছত 3-6 নম্বৰটো চোৱা 3-6 নম্বৰটো দিয়া আছে 5x minus 6 by 4x minus 1 is equal to 2x plus 3 by 3x plus 2 5 নম্বৰটো সৰি 6 নম্বৰটো সমাধান বুলি লিখি লবা প্ৰথমতে দিয়া আছে যেটো হেতু লাইনো লিখি লবা 5x minus 6 by 4x minus 1 is equal to 2x plus 3 by 3x plus 2 এতিয়া আমি বজ্ৰ পূৰণ কৰি দিম বজ্ৰ পূৰণ কৰি দিলে কি হ'ব 5x minus 6 into 3x plus 2 বজ্ৰ পূৰণ মানে এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ is equal to 4x minus 1 into 2x plus 3 এতিয়া চোৱা এতিয়া আমি তোমালোকে সাইডত লিখিব পাৰা যে বজ্ৰ পূৰণ কৰিম বজ্ৰ পূৰণ কৰিম ইয়াতে চোৱা প্ৰথমতে ভাঙি লওঁ 5x into 3x plus 2 আকৌ -6 ৰে 3x plus 2 আকৌ 4x 2x plus 3 minus 1 2x plus 3 একে এখানে আমি পূরণ করিম 5 into 3 15x square plus 5 into 2 10x minus 3 into 6 18x plus minus plus minus 6 into 2 12 is equal to
4 into 2 8x square x into x square plus 4 into 3 12x minus 2 into 1 twice x plus a minus a minus plus a minus আৰু 1 into 3 3 বাস এইখিনি এতিয়া তোমালোকে মিলাই যোৱা ইয়াতে আছে 8x square এইখিনি গোটেইখিনি এইফালে লৈ আহা 15x square ইয়াতে আছে 10x ইয়াতে আছে 18x 10x গুচি গ'লে থাকিব minus 8x minus 12 এইটো প্লাস আছে মাইনাস হ'ব 8x square ইয়াতে প্লাস আছে মাইনাস হ'ব 12x মাইনাস আছে প্লাস হ'ব twice x মাইনাস আছে প্লাস হ'ব 3 is equal to 0 গতিকে সো x square কত আছে ইয়াতে প্লাস আছে 15x square আৰু মাইনাস আছে 8x তেতিয়াহলে কিমান হ'ব 7x square হ'ব তাৰ পিছত 8x আছে 12x আছে আৰু 2x 14 ইয়াতে আছে মাইনাস ইয়াতো মাইনাস 20x ৰ পৰা 2x গলে কিমান থাকিব 8 twice x আৰু 12x আৰু 8x 8x 10x twice ইয়াতে কিমান আছিল ইয়াতে twice x গলে এটা আছিল 10x তা ঠিকই আছে ইয়াতে 10x গলে ইয়াতে 10x আৰু 8x 18x 18x minus 18x হ'ব ইয়াতে যেহেতু 12x আৰু 8x minus আছে দুটা মিলি হ'ব 20x তাৰ পৰা দুটা x প্লাস আছে এখানে 18x minus 12 minus আছে আৰু 3 প্লাস আছে তেতিয়াহলে 3 টো গুচি গলে হ'ব আমাৰ -9 is equal to 0 এতিয়া তোমালোকে এটো উৎপাদক বিশ্লেষণ কৰা 7 into 9 কৰা প্ৰথমতে 7 into 9 কৰিলে কিমান হ'ব 63 এটো তোমালোকে উৎপাদক উলিওৱা 3 2 6 3 1 3 3 7 গুণ 21 হয়নে 3 2 3 3 গুণ 9 আৰু হাতে তাৰ পিছত এটো 3 7 গুণ 21 এটুক না যায় তেতিয়াহলে কি কৰিম এটো 21 3 গুণ দিয়া এটো 21 3 গুণ কিমান হ'ব 63 21 ৰ পৰা 3 গলে সো 7x square 21 ৰ পৰা 3 গলে হ'ব 18 মাইনাস যেহেতু আমাৰ ডাঙৰটো মাইনাস আছে আমি ডাঙৰটো মাইনাস লব লাগিব -x plus 3x minus 9 is equal to 0 সো এটা 7x এটা আমাৰ কমন যাব 7x কমন x minus 3 plus 3 এটা কমন যাব x minus 3 is equal to 0 ইয়াতে সোয়া কমনৰ এটা লৈ লোৱা x minus 3 আৰু এটা আছে 7x plus 3 is equal to 0 এতিকে তোমালোকে এটা লৈ লোৱা এতিকে x minus 3 is equal to 0 এতিকে x is equal to কি হ'ব মাইনাস আছে প্লাস or 7x plus 3 is equal to 0 ইয়াতে 7x টো থৈ দিয়া 3 টো প্লাস আছে ইফালে গলে মাইনাস হ'ব আকৌ x টো ৰাখি থোৱা 7 টো ইফালে ইনটু হৈছে ইফালে গলে কি হ'ব ডিভাইড হ'ব এতিকে আমাৰ মূল দুটা কি হল এতিকে আমাৰ মূল দুটা হল মূল দুটা 3 আৰু -3/7 এটো आंसर